গৰম পৰিছে সেইকাৰণে মই ভাবিলোঁ অলপ ঘামত বহুত ধূলি চুলি সোমাইছে, মুখখন বহুত লেতেৰা হৈ গৈছে। সেইকাৰণে অকণমান স্কাৰ্ফ লৈ পেলাই মুখখন স্কাৰ্ফ কৰি দিছোঁ। এতিয়া ধুনীয়াকৈ মই স্কাৰ্ফ কৰি ধুনীয়াকৈ মুখখন ধুই আহিলোঁ আৰু আহি পেলাই ক্ৰীম অকণমান লগাই দিলোঁ। আৰু এনেকৈ গৰম বেছি হ'লে ঘামত বহুত ধূলি সোমায় আৰু মুখখন বহুত লেতেৰা হৈ যায়। আৰু সেইকাৰণে মই মাজে মাজে এনেদৰে স্কাৰ্ফ কৰোঁ। মই বৰ্তমান এইটো স্কাৰ্ফ কৰোঁ। ল'ৰা দেখিছে মাজালৈ খেলি আছে। ৰুমৰ অৱস্থা দেখিছে নাই কেনেকুৱা বনাই দিলে সি। এইবোৰ এতিয়া ঠিক কৰি ধুনীয়া কৰি মই ল'ৰা জন্ম হোৱাৰ পিছৰ পৰাই মানিককো পেণ্ট পিন্ধাই আছোঁ। এতিয়া তাক ৰাতি খুৱাবৰ কাৰণে মানিককো পেণ্ট পিন্ধাই ৰেডি কৰি দিম। কোনোবা সময়ত আজিলৈ আহিছোঁ। গুড নাইট আৰু বাই বাই।